নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ দশম সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ: প্ৰয়াণ কালে মনসা সলেন ভক্তা যুক্তো যোগবলেন চৈব ভ্ৰুৰ্ভোৰ মধ্যে প্ৰাণমাৱেশ্য সম্যক স তম পৰং পুৰুষমুপৈতি দিব্যম। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: মৃত্যুৰ সময়ত যিজনে প্ৰাণবায়ুক ভ্ৰুযুগলৰ মাজত সংস্থাপিত কৰি যোগবলেৰে আৰু স্থিৰ চিত্তেৰে পৰম ভক্তি সহকাৰে পৰম পুৰুষ পৰমেশ্বৰ ভগৱানক স্মৰণ কৰাত নিজকে নিযুক্ত কৰে, তেওঁ নিশ্চিতভাৱে পৰম পুৰুষ পৰমেশ্বৰ ভগৱানক লাভ কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক এই বিশিষ্ট শ্লোকফাকি উপস্থাপন কৰিছে। এতিয়া আজ্ঞাচক্ৰনো কি? আজ্ঞাচক্ৰ বুলি কোৱাৰ লগে লগে আমাৰ এই যি ভ্ৰুযুগল আছে, এই ভ্ৰুযুগলৰ মধ্যমণিত আমাৰ নিজৰ দৃষ্টি নিক্ষেপ কৰা বা দৃষ্টি আকৰ্ষণ কৰা বুলি ইয়াতে কৈছে। আৰু এই ভ্ৰুযুগলৰ লগতে আমাৰ যি শৰীৰৰ অংগ যোগ সাধন, এই শৰীৰৰ অংগ যোগ সাধন স্বৰূপে আমি যোগদৰ্শনক জনাটো উচিত বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু ইয়াত চক্ৰ যোগৰ অৰ্থাৎ ৬টা যি চক্ৰ আছে, এই চক্ৰক অৱলম্বন কৰি যোগ অভ্যাসৰ কৰাৰ উপদেশ দিছে। আৰু শুদ্ধ ভক্ত এজনে তেনে যোগৰ অভ্যাস নকৰিলেও হয় বুলি ইয়াতে উল্লেখ কৰিছে, কাৰণ শুদ্ধ ভক্তজন অনবৰতে কৃষ্ণ ভাৱনা সম্পন্ন হৈয়েই থাকে আৰু সেইবাবে তেওঁৰ মৃত্যুৰ সময়তো ভগৱানৰ কৃপা লাভ কৰে বুলি ইয়াতে উল্লেখ কৰিছে। এই শ্লোকত যোগৰ বলেৰে কৰা যি আশা, যি কাৰ্য, সেই তাৎপৰ্য প্ৰসংগত ইয়াতে উল্লেখ কৰিছে যে চক্ৰ যোগেই হওক বা ভক্তি যোগেই হওক, কোনো এটা যোগৰ অভ্যাস নকৰিলে মৃত্যুৰ সময়ত যেনে এটা আধ্যাত্মিক স্তৰ লাভ কৰাৰ প্ৰয়োজন তাক লাভ কৰিব নোৱাৰি বুলি কৈছে। গতিকে মৃত্যুৰ সময়ত পৰমেশ্বৰক চিন্তা কৰিলে থিতাতে সকলো কাৰ্য সম্ভৱ হয় বুলি ইয়াতে কৈছে। আৰু তাৰ বাবে কিবা এবিধ যোগ অৰ্থাৎ যি ভক্তি যোগ বা যি যোগ সাধন, সেই যোগ সাধনৰ অভ্যাস কৰাটো প্ৰয়োজন বুলি কৈছে। যিহেতু মৃত্যুৰ সময়ত মনটো বৰ অশান্ত হৈ থাকে, সেইবাবে জীৱনকালতে যোগৰ দ্বাৰাই মনটোক আধ্যাত্মিকমুখী কৰাটো অভ্যাস কৰাৰ প্ৰয়োজন বুলি ইয়াতে উল্লেখ কৰিছে। অৰ্থাৎ আমি এই যি সৎযোগ আছে, এই সৎটা চক্ৰ যোগ আছে, এই সৎ যোগৰ বা সৎ চক্ৰ যোগৰ দ্বাৰাই আমি আমাৰ মনটোক নিয়ন্ত্ৰণ কৰি যোগ সাধনাৰে যি আমাৰ কাৰ্য আছে সেই মনটোৰ অধ্যাত্মমুখী কৰি তোলাটোৰ প্ৰয়োজন বুলি কৈছে। সেয়েহে মুখ্য সময়ত যেতিয়া আমাৰ মৃত্যুৰ সময় আহি পৰে, তেতিয়া আমি সেই কৃষ্ণ ভাৱনা সম্পন্ন হ'ব পাৰোঁ। আৰু যদি আমি ভক্তিৰেও সেই কাৰ্য আৰম্ভণিৰ পৰা সেই কাৰ্য সমৰ্পিত হওঁ, তেতিয়াহ'লে আমি মৃত্যুৰ সময়তো সেই ভগৱানৰ ধাম লাভ কৰোঁ বা ভগৱানৰ কৃপা লাভ কৰোঁ বুলি ইয়াতে উল্লেখ কৰিছে। গতিকে আমাৰ এই যে সৎ চক্ৰ যোগ আছে, আজ্ঞা চক্ৰকে আদি কৰি গোটেইখিনি এয়া আমাৰ কাৰণে অতি প্ৰাসংগিক, অৰ্থাৎ যোগ সাধনা আমাৰ কাৰণে অতি প্ৰাসংগিক। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।